লাউ দি বনোৱা পিঠা এয়া দেখিছেনে ইমান ধুনীয়া হৈছে লাউ দি বনাইছোঁ এয়া মই কি বনাই আছোঁ দেখিছেনে এয়া বনাই আছোঁ মই লাউ পিঠা মানে লাউ পাল্লা আপোনালোকে খাইছেনে কোনে কোনে খায় লাউ পাল্লা লাউ পিঠা মানে আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ আৰু আপোনালোকে কোনে কোনে খাই জনাব দেই কেনেকৈ বনায় সেইটোও জনাব তাৰ কাৰণে এয়া মই দেখিছেনে পানীলাও লৈছোঁ এয়া পানীলাও এয়া এনেকৈ চাইছোঁ মানে ঢিলা আছেনে টান আছে আমাৰ মাহঁতে মানে এনেকৈ চাই মানে নখটো এনেকৈ ফুটাই দিয়ে চাই মানে তাৰপিছত এয়া লাউটো এয়া মই কাটি ল'লোঁ দেখিছেনে এক কেৰাহী হৈছে এক কেৰাহী নহয় এক থাল হৈছে একেবাৰে লাউটো এতিয়া মই লাউখিনি ধুনীয়াকৈ কুকাৰত দি বইল কৰি ল'ম বইল কৰোঁতে অকণমান নিমখ দিম দি তাৰপাছত আৰু এইফালে মই গুড়খিনি মানে অকণমান পানীত দি এনেকৈ অকণমান গৰম কৰি লৈছোঁ চেকি ল'ম যিহেতু গুড়ত মানে একেবাৰে জাবৰ জোঁথৰ বালিবিলাক থাকেনে তো সেইকাৰণে এনেকৈ মই মানে গুড়টো অকণমান গৰমাই চেকি ল'ম আপোনালোকেও এনেকৈ চেকি ল'বলৈ দেখিছেনে কিমানখিনি মোৰ জাবৰ ওলালে এয়া দেখিছেনে এইবিলাক চেকি নলওঁতেতো খোৱা গ'লে হয় না তাৰপিছত এনেকৈ মই এইখিনি চেকি ল'লোঁ তাৰপিছত এয়া লাউখিনিও সিজাই লৈ এনেকৈ পানীটো যাবলৈ মানে থৈ দিছিলোঁ এতিয়া আকৌ পানীটো এনেকৈ চেপি চেপি মানে পানী থাকিব নোৱাৰে যে তেতিয়া পনীয়া হৈ যাব পানীটো একেবাৰে চেপি চেপি হাতেৰে এনেকৈ চেপি চেপি এয়া মিক্সি জাৰত মানে মই পিচি ল'ম কিছুমানে এয়া চাঙুলিত মানে এনেকৈ দি হাতেৰে সেনেকৈ হাতেৰে কল যে চেকে যে সেনেকৈও কৰি লয় কিন্তু মই সেইবিলাক কৰি নাথাকোঁ মিক্সিত দি দিম ডাইৰেক্ট এইখিনি হ'ল এটা লাও মাত্ৰ এইখিনি হ'ল বহুত কম ওলায় তাৰপিছতে মই আগতে গুড়া চাউলৰ গুড়ি দেই এইবিলাক চাউলৰ গুড়িখিনি মানে আগতে অকণমান গৰম কৰি ৰাখিছিলোঁ বেছি গৰম নকৰিব আপোনালোকে চাউলৰ গুড়িখিনি নহ'লে টান হৈ যায় মানে এয়া মই চাউলৰ গুড়িখিনি মানে আগতে এনেকৈ গৰম কৰি ৰাখিছোঁ তাৰ পৰা এয়া 5 চামুচমান দিলোঁ বেছি নিদিব চাউলৰ গুড়ি নহ'লে টান হৈ যাব তাৰপিছতে এয়া দেখিছেনে মই এনেকুৱা হোৱালৈ দি এখন টাৱাত এয়া মই ৰিফাইন দিছোঁ দেই আপোনালোকে মিঠাতেলতো ভাজিব পাৰে কিন্তু মই ৰিফাইনতে ভাজিছোঁ মানে এনেকৈ দি মই পিঠাকেইটা মানে ভাজি ল'ম আৰু পিঠাকেইটা এয়া ভাজি আছোঁ পিঠা এইকেইটাই হ'ল মাত্ৰ হৈ যাব আমাৰ মানুহ কম যিহেতু বেটাই খাব নোখোজেই আমি হাজবেণ্ড আৰু মই নাই সেইকাৰণে বেছি বনোৱা নাই কাষৰ আণ্টিক দিম আমি তিনিটাই তাৰপিছত ডাইৰেক্ট মই এইফালে গুড়খিনি পগাই আছোঁ মানে তাৰ পৰা ডাইৰেক্ট ইয়াতে পিঠাকেইটা দি দিছোঁ দি এতিয়া আৰু ধুনীয়াকৈ উতলাই থাকিম এয়া দেখিছেনে পূৰা একেবাৰে উতলাই থাকিম প্ৰায় যেতিয়ালৈ মানে পিঠাৰ ভিতৰত এয়া মিঠাইটো সোমাই নাযায় ইমান ধুনীয়া হয় খাবলৈ তাৰমানে বহুত ধুনীয়া হয় আপোনালোকেও খাই যাবচোন এনেকুৱাকৈ বনাই আৰু খোৱাবোৰে জানেইতো আৰু আপোনালোকে কি নাম কয় বাৰু এই পিঠাটোৰ আমি কিন্তু লাও পাল্লা বুলি কওঁ লাও পাল্লা বহাগৰ মাহত আমাৰ যদি এইটো পিঠা নাখায় তেতিয়া আমাৰ বিহু নাভাঙে বুলি কয় মানে আমাৰ গাঁৱলীয়া ভাষাত তাৰপিছতে বনাইছোঁ যেতিয়াতো খাব লাগিবই না এয়া চাওঁ আৰু খাই পিঠা বনাইছোঁ যেতিয়াতো খাবতো লাগিবই না সেইকাৰণে বোলো খাই লওঁ পিঠাটো খাই দেখিছেনে ইমান ধুনীয়া হৈছে তাক দিম মতে খাবলৈ কি ক'ব কেনেকুৱা হৈছে আহা বহুত টেষ্টি বনাইছে দেখিছেনে ইমান ধুনীয়া হয় খাবলৈ আপোনাৰ বনাই খাবচোন যে এনেকৈ কোনে কোনে খাইছে বা খাই জনাব বহুত ধুনীয়া হৈছে ভিতৰত পূৰা জুচি কি বুলি কওঁ এতিয়া যেনেকৈ ৰসগোল্লা ৰসমলাই লালমোহন সেনেকুৱা বহুত ধুনীয়া হৈছে বনাই খাব দে তাৰ লগত কৈছোঁ গাখীৰ চাহ